আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো যিসকলে BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবোঁ যিহেতু বহুতে আচলতে আপোনালোক যিসকল NEPৰ হওক বা CBCS বা নন CBCS হওক তিনিওসকলে আচলতে মোক কমেণ্টত এটা বস্তু খুব বেছিকৈ আপোনালোকে সুধিছে যে যিসকলৰ বেকলগ আচলতে বিশেষকৈ বেকলগৰ ওপৰতে আপোনালোকৰ এই কমেণ্টবিলাক সো সেইভাবে বেকলগৰ যিখিনি আপোনালোকৰ কমেণ্ট আহিছে সেই কমেণ্টবিলাক যেহেতু প্ৰায় একেই নিচিনা গতিকে এইটোৰ ওপৰতে আপোনালোকক এই ভিডিঅ'টিত জনাওঁ আশা কৰিম ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু হেল্পফুল হোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব প্ৰথম কথাটো হৈছে আপোনালোক প্ৰথমতে যিসকল NEPৰ হয় তেওঁলোকৰ কাৰণে মই কৈ লৈছোঁ তাৰপিছত এটা এটাকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ যিসকল NEPৰ হয় তেওঁলোকৰ যদি বেক লাগিছে তেতিয়াহ'লে তেওঁলোকে আচলতে বেকলগ কিমানবাৰ দিব পাৰিব প্ৰথম কথাটো হৈছে আপোনালোকৰ যি বেকলগৰ কথা ইয়াৰ ওপৰত অতি বিস্তৃতভাৱে মই কিছুমান ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চোৱা নাই চাগে বা আপোনালোকে হয়তো গম পোৱা নাই সেই ভিডিঅ'বিলাকৰ বিষয়ে সো ইয়াতো মই জনাই দিওঁ যে আপোনালোকৰ যি বেকলগ যিসকলৰ বেকলগ থাকে যিহেতু আজিকালি 4 বছৰীয়া হ'ল আপোনালোকৰ গোটেই সিস্টেমটো গতিকে আপোনালোকৰ 5টা হয়তো চান্স আপোনালোকে পাব পাৰে 4টা বা 5টা আপোনালোকে চান্স পাব আৰু এই 4টা বা 5টা চান্সত আপোনালোকে এই যিটো আপোনালোকৰ পৰীক্ষা বেকলগ হেতু ক্লিয়াৰ কৰিব লাগে এতিয়া বহুতৰে হয়তো মই প্ৰথমতে NEP সকলৰ কৈ লৈছোঁ তাৰপিছত বাকিখিনি ক'বলৈ চেষ্টা কৰিম গতিকে আপোনালোকে শুনি যাওক মই NEP সকলৰ প্ৰথমতে ক'লোঁ যে আপোনালোকৰ 4টা বা 5টা চান্সে পাব আৰু এই চান্সতে আপোনালোকে আচলতে যিটো আপোনালোকৰ বেক হেতু উঠাব লাগে আৰু এটা কথা আপোনালোকৰ থাকে যে ধৰি লওক আপোনালোকে মাজত আপোনালোকৰ যিটো চান্স থাকে 4টাই হওক বা 5টাই হওক সেই চান্সটোৰ মাজতে যদি আপোনালোকে পৰীক্ষা নিদিলে ধৰি লওক আপোনালোকৰ সেই 4টা চান্সৰ মাজতে আপোনালোকে 2 বছৰ পৰীক্ষা নিদিলে এটা 2 বছৰ পৰীক্ষা নিদিয়া অৰ্থ এইটো নহয় যে আপোনালোকৰ দুটা আৰু বাঢ়ি যাব চান্স সেইটো এনেকুৱা নহয় আচলতে আপোনালোকৰ চান্স হিমানটোৱে থাকিব আপোনালোকেহে যেহেতু পৰীক্ষা দিয়া নাই গতিকে আপোনালোকে 3টা চান্সতে থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ সেই 5টা চান্স হোৱাৰ পিছত বা 4টা চান্স হোৱাৰ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব আপোনালোকৰ আচলতে আৰু নাপায় চান্স হেতু আপোনালোকে ক্লিয়াৰ দ্বিতীয় আচলতে যিসকলৰ বেক লাগিছে তেওঁলোকে কেনেকৈ বেকবিলাক দিয়ে হেতু আপোনালোকক মই জনাওঁ যিসকলে ফাৰ্ষ্ট সেমত বেক লাগে তেওঁলোকে থাৰ্ড সেমত দিব পাৰে থাৰ্ড সেমত আপোনালোকৰ যেতিয়া পৰীক্ষা হ'ব তেতিয়া ফাৰ্ষ্ট সেমৰ লগতে আপোনালোকেও দিব পাৰিব যিসকলৰ থাৰ্ড সেমত লাগে ফিফথ সেমত দিব পাৰে ফিফথ সেমত যেতিয়া হয় আচলতে সেইসকলে থাৰ্ড সেমৰ পৰীক্ষাবিলাক হৈ থাকোঁতে দিব পাৰে আৰু যিসকলৰ ছিক্স সেমত বেক লাগে বা ফিফথ সেমত বেক লাগে তেওঁলোকৰ আচলতে ঠিক তেনেকৈ আপোনালোকৰ সেই সেমিষ্টাৰটো যেতিয়া পৰীক্ষা হ'ব সেই সেমিষ্টাৰবিলাকৰ লগত আপোনালোকে দিব লগা হয় এইটো হৈছে আপোনালোকৰ সিস্টেমটো এতিয়া আহি যাওঁ নেক্সট যিসকল CBCS যিসকল আছে CBCS সকলে আচলতে এইটো প্ৰশ্ন কৰে যে তেওঁলোকে আগতে হয়তো পৰীক্ষা তেওঁলোকে কেইবছৰমান নিদিলে এতিয়া আপোনালোকে চান্স পাব নে নাপায় এই কথাটোক লৈ সো আপোনালোকৰ এই চান্সটো পোৱা নোপোৱা গোটেই কথাখিনি ডিপেণ্ড কৰে আপোনালোকে আচলতে কেতিয়া পৰীক্ষাটো দিছিল আৰু লগতে সেই পৰীক্ষাটোৰ পৰা আপোনালোকে আচলতে কিমান দিন হ'ল পঢ়া বা আপোনালোকে এৰি অহা হেতু আপোনালোকে গুৰুত্ব দিব আৰু আপোনালোকে চাই ল'ব যদিহে আপোনালোকৰ তাত 4টা বা 5টা চান্স ইতিমধ্যে হৈ গৈছে তেতিয়াহ'লে আপোনালোকে হয়তো চান্স নাপাবও পাৰে কিন্তু আৰু তাতে এটা কথা মই আপোনালোকক এড কৰি থওঁ যে যিসকল CBCS যিসকল নন CBCS হ'ল তেওঁলোকৰ কাৰণে স্পেচিয়েল চান্সো দিয়ে স্পেচিয়েল চান্স ইতিমধ্যেই ফৰ্ম ফিল আপ হৈ গ'ল আৰু তাৰ আচলতে আপোনালোকে পৰীক্ষা হয়তো হ'বই বেছি দিন নাই আৰু সো এই পৰীক্ষাবিলাক যিসকলৰ স্পেচিয়েল চান্স দিছিলে নন CBCS সকলক তেওঁলোকে এইটোৱে চাগে লাষ্ট চান্স থাকিব তেওঁলোকৰ আৰু তাৰপিছত আপোনালোকৰ হয়তো চান্স নিদিবও পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে নন CBCS আৰু CBCS সকলৰ চান্স হয়তো দিব পাৰে বা আপোনালোকে যেহেতু যদিহে আপোনালোকৰ চান্স আছে তেতিয়াহ'লে আপোনালোকে দিব পাৰিব যদি নাই তেতিয়াহ'লে আপোনালোকে দিব হয়তো নোৱাৰিব আপোনালোকে তাৰ কাৰণে এটা কামো কৰিব পাৰে যিসকল আচলতে আপোনালোকে আছে বেক যিসকলৰ আছে আপোনালোকে কলেজলৈ যিখন কলেজত আপোনালোকে পঢ়িছিলে তাতে আপোনালোকে গৈ তেওঁলোক যিসকলে এই কামটোৰ ওপৰত জড়িত হৈ থাকে অৰ্থাৎ বিশেষকৈ ফৰ্ম ফিল আপৰ ওপৰত জড়িত হৈ থাকে বা অফিচিয়েল যিবিলাক কামত জড়িত হৈ থাকে তেওঁলোকক গৈ এবাৰ সোধকগৈ তেওঁলোকৰ এবাৰ আপোনালোকে ইনফৰ্ম কৰিব সুধিব আৰু তেওঁলোকে যিহেতু এই বস্তুটোৰ বিষয়ে যিহেতু ডিটেইলছত জানে বা আপোনালোকক ক'ব পাৰিব আপোনালোকে পাৰিব নোৱাৰিব গোটেই কথাখিনি আচলতে ক'ব পাৰিব আৰু তেওঁলোকে আপোনালোকক অৱগতও ধুনীয়াকৈ কৰি দিব আপোনালোকে কি জানিব পাৰিবও পাৰে তেনেকুৱাও থাকে কিন্তু পৰাপক্ষত যদিহে আপোনালোকে আৰু এটা কথা ইয়াত এড কৰি থওঁ যে মই ইতিমধ্যে এই কথাটো কৈছোৱেই যে যিসকলে
যদি আপোনালোকৰ চান্সৰ ওপৰতো আপোনালোকে ভাবিছে যে সেই 2 বছৰ নিদিলে মাজতে নিদিলে আৰু আপোনালোকে যদি ভাবিছে যে চান্সটো আপোনালোকৰ সেই তেতিয়া যোৱা নাই, অৰ্থাৎ এনেকুৱা নহয় আচলতে। আপোনালোকে যদি পৰীক্ষা দিয়া নাই চান্সটো সমানে থাকিব, আপোনালোকৰহে যেহেতু আপোনালোকে দিয়া নাই গতিকে এইটো আপোনালোকৰ লছ হিচাপে থাকি যাব। গতিকে এই কথাখিনিও ইম্পৰ্টেণ্ট। গতিকে যিসকলে বেকলগৰ বাবে আচলতে আৰু এজন মানে কমেণ্ট এনেকৈ কৰিছিল যে এতিয়া যিহেতু গোটেই ছিষ্টেমটো চেঞ্জ হ'ল, ছিষ্টেম আচলতে চেঞ্জ NEP ক্ষেত্ৰত বাকীখিনি সকলো চেঞ্জ হৈছে, কিন্তু এই বেকলগৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেমটো ছেইম টু ছেইমেই আছে, অৰ্থাৎ আগৰ নিচিনাই। যেনেকৈ আপোনালোকে বেক লাগিলে ফাৰ্ষ্ট ছেমত বেক লাগিলে থাৰ্ড ছেমত দিব পাৰিব, ছেইম টু ছেইম ষ্টাইলতে গৈ আছে। চ' গতিকে সেইটোত একো ধৰণৰ পৰিৱৰ্তন নহয়, সেইটো ছেইম টু ছেইমেই আছে, অকল পৰীক্ষাৰ পেটাৰ্ণ বা বিভিন্ন ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে, কিন্তু সেইটো একদম ছেইম আছে। আৰু আপোনালোকে যিসকলে NEP হওক, CBCS হওক, নন CBCS হওক, আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ কলেজখনলৈ গৈ যিসকলে এই কামবিলাক কৰি থাকে বা যিসকলে এই বেকলগৰ ওপৰত বা ফৰ্ম ফিল আপৰ ওপৰত জড়িত হৈ থাকে তেওঁলোকৰ কথাখিনি সুধিব, নিশ্চয় তেওঁলোকে আপোনালোকক অৱগত কৰিব পাৰিব আৰু আপোনালোকে হেল্পফুল হৈ যাব। চ' আপোনালোকক এইখিনি কথা জনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ। আজিলৈ ইমানেই, ধন্যবাদ।